ককাকে খেদিলে বুলি কৈ আছে সেইটো। কেতিয়াবাই ঘুমাই উঠছো, এতিয়া তাৰমানে 6:30 বাজছি আৰু 6:30 কেতিয়াবাই উঠি থাকিলে বিচনা চিচনা ঠিক কৰা হৈ গ'ল, কিবা কৰা হৈ গ'ল, মাইনা ঠিক কৰি থৈ গ'ল আৰু উঠিলোঁ গাইছ। আজি আছে ইভিনিং ডিউটি, অন্যদিনা হ'লে তাৰমানে এইখিনিৰ পৰা নুঠিলে হয়, কমেও 8টা বাজিল হয়। এতিয়া গাইছ দেখিছেনে ইমান সোনকালে উঠছোঁ আৰু সেই আৰু ৰাতিও সাৰি পাই আছোঁ বাৰু, হ'লেও ঘুমতি নাই। এতিয়া আৰু ঘুমাব নোৱাৰা আৰু উঠাৰ পিছত এনেকুৱা হৈ গৈছে চিষ্টেমটো। এতিয়া আৰু মইনাই কালি আনা মোজা কিবা কিবিবিলাক তাই থৈ আছে ভৰাকে, সেইটো বা মাকে হ'লে তাৰমানে কাঠি দিবা দিছি, টানকৈ আঁতি দিবা দিছি। আৰু এয়া মায়ে বাবুক বঢ়িয়াকৈ মালিচ কৰি দি আছে, মালিচ নহয় বাৰু এনে লগাই দিছে আৰু। এয়া কাজৰ এইগিলা আহি গ'ল, এয়া আহিল খালি আহিছে, এইগিলা আহিছে আৰু এইটো আমাৰে সেইগিলা আছে ৰেডি হয় আৰু অলপ অলপ যোগাৰ হৈ আছে। আৰু এতিয়া মই আছোঁ চাহ বনাবৰ কাৰণে। আহি পালা মাইদানৰ বস্তুবিলাক গোটাই আছে, এইটো চাৰিখান আনছি গাইছ, কাটা মানছি নমাহাতৰ বানছি চাৰিখান আৰু এইবিলাক হেৰি আনছি, এই হলু আনছি লাগব আনি আছে আৰু দেউতাই ভাত খাব বনাইছে। দেউতাই ভাতটো খাই দিয়ে আৰু লাগব নেকি এইকেইটা ছাগলী এই মাইনা বহি আছে, পিছফালে সোমাই আছে। স্কচ ধৰছে নে কি ধৰছে নে সুধি আছে, দেউতাই নিষ্কান লৈছে আৰু এই মায়ে তাৰমানে বাবুক চাই আছে, ৰখি আছে আৰু এই দেখি আছে তাৰমানে ক'ত কি বজা কৰিব লাগিব মানে। আৰু এই বাবু লিখিছে আৰু গাইছ মই অলপ সোনকালে যাওঁ, সোনকালে ওলাইছোঁ এইটো কাৰণে। মন্দিৰত এবাৰ সোমাম, নাৰিকলী মন্দিৰত এবাৰ সোমাম বুলি কৈ দিছিলোঁ। গোপেশ্বৰ দেৱালয়ৰ তাতে এবাৰ সোমাম, গণেশ মন্দিৰত সোমাম আৰু সেইকাৰণে অলপ সোনকালে যাওঁ গাইছ। এইবাৰ লেকে সেয়ে কি দিওঁ কি ইহঁতে আহি এতিয়া ইয়াতে আলোচনা কৰি আছে। সেয়া সেইটো দেউতাই মূৰে কপালে হাত দি আছে, দেউতাই দেখি আছে। সেয়া আহি পাই গ'লোঁ নাৰিকলী মন্দিৰ, আহি পাই গ'লোঁ গোপেশ্বৰ দেৱালয়। এই গোপেশ্বৰ দেৱালয়ৰ পিছফালে আছে এইটো গণেশ মন্দিৰটো, আৰু এই গোপেশ্বৰ দেৱালয়ৰ মন্দিৰৰ পিছফালে আগতে আহিছোঁ ইয়াতে আৰু ধুনীয়া ভিডিঅ' এটা বনাইছোঁ। আজি এনে অলপমান এনে সোমালোঁ, মই এতিয়া যাম আৰু ঘৰ আহি পাই গ'লোঁ। দবাকেইটা বৰষুণ আৰু এইবিলাকত মানে তাত মই ওলাব খুজিছোঁ, দবাকেইটা বৰষুণ শিল দিছে। তাৰপিছত বৰষুণ এৰাৰ পিছত আহিলোঁ, আকৌ আধাৰ পৰা মানে কিনকৈ মাৰি আছে আৰু এইখিনি মানে বদলিৰ পায় আকৌ দবাকেইটা বৰষুণ। এতিয়া পূৰা ভিজি আহি পালোঁ আৰু গাইছ এই দেউতা ওলাই থৈছে আৰু এইখন দিছে গাইছ, তাৰমানে বৰষুণ দিয়াৰ কাৰণে। আৰু এইখিনি মানে চোতালৰ মাজত পানী মানে চাইডে পানী পৰছে আৰু বাপাৰ কালি নাম গনা, গতিকে এইবিলাক পূৰা যোগাৰ কৰা হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ চেঞ্জ কৰোঁ, কৰিলে ভাত চাত খাই পেলাই ঘুমাওঁ, কাৰণ এতিয়া বাজিল 10:30 বাজি গ'ল, মানে 11টাই বাজিব আৰু 10 মিনিটমান বাকী আছে। গাইছ ভাত খাব আহি গ'লোঁ আৰু এয়া ভাত আৰু এয়া ছজনা দালি আৰু কিবা চিকা আছে, এয়া আলু ভাজা। এইয়া মাইনা ঘুমাল আৰু এইটো দেউতাৰ লগত সেইফালে থাকবোঁ। এই দেউতাই কৈ আছে এই দেউতাৰ লগত থাকবোঁ, এইটো দছ দেউতাই কিবা কৈ আছে আৰু মায়ে দিছে নাই, মায়ে এইটো ফোনত লাগি আছে, এইটো বাপা এইটো। গাইছ ভাত খাই আহিলোঁ আৰু বাপা দেউতাৰ লগত থাকব বুলি কৈছে, এই কৈ আছে সেইটো বাপাক লৈ আছে, সেইটো ককাকে খেদিলে বুলি কৈ আছে সেইটো। আৰু গাইছ কৈ আছে এটা ভিডিঅ'ত কি ইমান ফুচফুচে কৈ আছে। এতিয়া গাইছ ফুচফুচিয়ে ক'ব লাগিব, কাৰণ এতিয়া সি শাৰী পাই আছে, সেইকাৰণে জোৰত বঢ়িয়াকৈ কথা পাতি আছোঁ। আৰু যদি ধৰি সি ঘুমেদি যাই থাকে, ফচফচাই নকৰিলে আৰু সি লগে লগে হাৰিব চব ফেমিলি চাব তাৰমানে এনেকুৱাই।